জীৱনটো একোৱে কৰিব নোৱাৰিলো বহু কষ্ট কৰি গোটৰ পৰা ধাৰ লৈ এই ঘৰৰ টিংপাত কেছটা লগালো এতিয়া আৰু মোৰ জীৱনটো চলিব কেৱল মোৰ এই গাহৰিটোৰ ওপৰতে এইবাৰ বিটা কাটিব লাগিছিল না নাভাবি আইদেউ ঘৰৰ ওপৰত ডাঙৰ গাহৰি এটা আছে ইয়াতে বহি আছে ধুনীয়া ককাইদেউ বৈচোন আমি সুধি চাওঁ ককাইদেউ ভালনে ভাল তহঁতি ভালে ভালে কোনো খৰি কাটিছে এয়া খৰি অলপ কাটি লৈছো খৰি ক'ব আহিলে কথা এটা আছিলে পাই সুধিবলৈ ককাইদেউ ভালনে ভাল ভাল খৰি ককাইদেউ এই তিনিটাই কথা এটা ভাবিছো পাই কি কথা বাৰু এইবাৰ বিহুত আপোনালোকৰ গাহৰিটোকে কাটো নেকি তাকে ভাবি আছো কি হয় ঠিকে আছে বাৰু ব'লকচোন তেলে গাহৰিটো চাই লওঁগে গাহৰিটো চাই ললে ভাল হ'ব আমাৰো তেতিয়া পাতিবলৈ ভাল হ'ব আপুনি নিজে চাই যাওক কি হ'ল খুৰা এটা হ'ল বচোন বৈ সৰ্বনাশ সৰ্বনাশ হ'ল সকলো সৰ্বনাশ হৈ গ'ল মোৰ জীৱনৰ ভৰসা এই গাহৰিটোৱে আছিলে কিন্তু আজি সি মৰি থাকিলে আৰু তাৰ জৰিয়তে মই গোটৰ পৰা লোন লৈ এই ঘৰৰ টিং লগাইছিলো আৰু তাক বিক্ৰী কৰি মই গোটৰ ধাৰ মাৰিম বুলি ভাবিছিলো কিন্তু আজি মৰি গ'ল সি মৰি গ'ল মোৰ সকলো শেষ হৈ গ'ল কি হে ভগৱান কি কৈ গ'ল সৰ্বনাশ হৈ গ'ল সকলো সৰ্বনাশ হৈ গ'ল কি কৰিম মই এতিয়া হে প্ৰভু কি কৰিম মই এতিয়া মোৰ জীৱনৰ ভৰসা আছিলে এই গাহৰিটোক বিক্ৰী কৰি মই গোটৰ ধাৰ মাৰিম বুলি ভাবিছিলো কিন্তু আজি লৈ গ'লা তুমি বাবু কিয় বাবু ককাইদেউ গাহৰিটো মৰিলে আৰু এতিয়া দুখ মনে থাকিব নালাগে বেলেগ কিবা উপায় এটা ভাব যে এতিয়া গাহৰিটো কৰিব কি পাৰি ককাইদেউ কাম এটা কৰিব পাৰে বেছি আপুনি ডক্তৰ এজনকে মাতি দেখাওক নেকি কি হৈছে বা কিহৰ কাৰণে মৰিলে গাহৰিটো সেইটোৱে ভাল হ'ব তেতিয়া গম পোৱা যাব যে গাহৰিটো বেমাৰ হৈ মৰিছে নে বেলেগ কিবা কাৰণত মৰিছে কাৰণ আজিকালি বিষ দিও মাৰি দিব পাৰে আজিকালি মানুহৰ কথা ধৰিব নোৱাৰি পিছে আমি কেইটা যাওঁ বলক কালেকশ্যনটো আছে নহয় ককাইদেউ আপুনি চাওক তেতিয়াহ'লে কিন্তু গাহৰিটো বেলেগক নিদিব আমি কেইটাই নিম ডক্তৰে কি কৰে চাই লওক বাৰু নে কি কোৱা ঠিক হ'ব ঠিক আছে ককাইদেউ আহিছো দেই আহিছো পিছে কথাটো বেয়া হ'ল নেকি পিছে গাহৰিটো মৰিলে কেনেকে গাহৰিটো যেনেকেই নমৰক সেইবোৰ যে আমাৰ মতলব নাই গাহৰিটো যে আমি মৰা গাহৰিটো কিনিছো তাততো আমাৰেই লাভ এইটোৱে মেইন কথা এইবাৰ আমাৰ কিন্তু বিহু ৰমকে জমকে বঢ়িয়া হ'ব আছেনে আছো ঘুমাই আহা বৰ্তা মাতিছিলে ইমান টেনচন যে মুখৰ ৰঙে বেলেগ দেখোন টেনচনৰ কথা নকবা ৰাতিপুৱাই খৰি কেইটামান কাটি আছিলো
ভিতৰৰ পৰা মানুহজনীয়ে মাত লগালে যে গাহৰিটোৰ কিবা এটা হৈছে। দৌৰি আহি দেখিছো গাহৰিটো চটপটাই আছে আৰু চটপটাই মৰিয়ে থাকিলে গাহৰিটো। গাহৰিটোক ৰাতিপুৱা কি খাব দিছিলে বাৰু? ৰাতিপুৱা ব্ৰইলাৰ পেটু অলপ দিছিলো। ব্ৰইলাৰ পেটু? হয়। আৰু লগত মানে কিহত খাব দিছিলে? পলিথিন এটাত ভৰাই দিছিলো। পলিথিন? সেইটোৱেটো কথা। গাহৰিটোৱে পলিথিনটো খাই দিলে। খাই দিয়াৰ ফলত তাৰ হাগা মাতটোৱে বন্ধ হৈ থাকিলে। এতিয়া ক'পা হাগিব? হে প্ৰভু, কি হৈ গ'লে? এটা সামান্য পলিথিনে মোৰ জীৱনটো বৰবাদ কৰি দিলে। অকল আপোনালোকৰ ঘৰত বুলিয়ে নহয়, সেইদিনাখন দীপেন খোৱাৰ ঘৰত এজনী গৰু মৰিলে। কেলে মৰিলে গম পায়? সেই গৰু দানাখিনি এটা পলিথিনৰ বেগত ধুনীয়াকে ভৰাই খাব দিছিলে। গৰুজনীয়ে ভুল গৈ পলিথিনটোকে দানা বুলি ভাবি পলিথিনটো খাই পেলালে। পিছদিনাখন উশাহ ল'ব নোৱাৰি গৰুটো আমাৰ ভেটেৰিনেৰীলৈ ধৰমাকে আনিলে। তাৰপিছত দেখিছোঁ যে তাৰ ডিঙিৰ পৰা মই ইমান ডাঙৰ এটা ট্ৰেছ বেগ উলিয়াবলগীয়া হৈছে। অকল আপোনালোকৰ ঘৰত বুলিয়ে নহয়, গম পাইছে? সেইদিনাখন এটা ছাগলীও তেনেকে মৰিলে, এটা কুকুৰো গৈ পিনি দেখিছোঁ তেনেকেই মৰি পৰি আছে। মইতো এতিয়া একো কৰিব নোৱাৰো, মই গৈয়ে থাকো, বুজিছে? হেৰা ছাৰলৈ চাহ নালাগে। নাই চাহ খাই যাওক। চাহ একাপ বনাবি, চাহ একাপ বনাকে যোৱা। মানে আৰু দুফালে যাবলগীয়া আছিলে, মানে আপোনালোকৰ লিখাকে আৰু জেগাত মানে গাহৰি এটা মৰিলে। আপুনি একাপ খাই নে চাহ? মই নাখাওঁ। ৰাতিপুৱাৰ পৰা একো খোৱা নাই, চাহ একাপ খাই দিয়া। নাখাওঁ। এনেকে কেনেকে হ'ব ইমান দুখত থাকিলে? বাইদেউ চাহ খাব দে আপুনি। চাহকাপ খাওক। খাম দিয়ক। কি গাহৰিটো মুখতে মৰিব মন গৈছে নি? দেখিছ তাৰ অথনি গাহৰিটো কি হ'ল? এইবোৰ যে মুখত ভৰাই আছো, পলিথিন এনেকে খাই নি? এই তেনেকে নকব, কালিলে পাৰিব তাইক। চোৱা ভণ্টি, এনেকে প্লাষ্টিক খালে অকল এই পোহনীয়া জন্তুবোৰৰ কাৰণেই নহয়, আমাৰ এই মানৱ জাতিৰ কাৰণেও বহুত হানিকাৰক, বুজিছা? নেক্সট টাইমৰ পৰা এনেকে নকৰিবা দেই। যদি খাবলগীয়া হয় সেই ৰেপাৰটো খুলি মেলি খাবা লালিপপ, বুজিছা? লালিপপ হওক, মৰ্টন হওক, যিয়ে খাদ্য নহওক, বুজিছা? পৰাপক্ষত প্লাষ্টিক তুমি বৰ্জন কৰা। অকল তুমি বুলিয়ে নহয়, স্কুলত গৈ নিজৰ লগৰখিনিকো কোৱা, সজাগ কৰা যে প্লাষ্টিকৰ বস্তু ইউজ নকৰিব আৰু নিজেও প্লাষ্টিকৰ বস্তুত থকা খাদ্য নাখাব, ঠিক আছে? শুনিলা নহয় ছাৰে কি কৈছে? ধ্যান ৰাখিবা, এইটো খুলি খাবা। মা ইমানবোৰ মানুহ যে আমাৰ ঘৰত নাজানো নি আমাৰ গাহৰিটো মৰিলে বুলি? কি কেনেকে মৰিলে গাহৰিটো? পলিথিনৰ বেগ খাই কিনে হাগিব নোৱাৰা হ'ল। এনেহ'লে দেউতা আজি গাহৰি মাংস হ'বই চাগে। ঐ গৌৰৱ, তই কি কথা ক'ব লাগিছ? এই টিঙলোন তই দিব পাৰিবি? হা, তোৰ পঢ়া খৰচ এইবোৰ কেনেকে মই উলিয়াইছো? দেউতা আজি গাহৰিটো মৰি গ'ল, এই টিঙলোন কোনে দিব? তই দিব পাৰিবি? ফটোৱা কথা ক'ব লাগিছ? লাষ্টৰ নাইকিয়া। হ'ব দিয়া, আপুনি বহকচোন বহক। কম কেলে কৈছে হা, সি সৰু ল'ৰা নহয় ছাৰ, সৰু ল'ৰা বুলি কিমান দিন তাক বুজাই থাকিম? তাক বুজালেও সি বুজি নাপায়। সি এইবোৰ কথা ক'বলৈ আহিছে। গাহৰিটো মৰিলে সি কি কথা কৈছা? গাহৰি মাংস খাব লাগে। সৰু ল'ৰা হয়, সি গাহৰিটো মৰা শুনি গাহৰিৰ লগত ভাত কেইটামান খাম বুলি ভাবিব। আপুনি ইমান টেনশ্যন নহ'ব, চব ঠিকত আহিব। আপোনাৰ যদি কিবা পইচা দিগদাৰ হয় মোক ক'ব, মই আপোনাক সহায় কৰিবলৈ সাজু আছো। ঠিক আছে দিয়ক, মই গৈ থাকোঁ। ঠিক আছে। দেখুৱাই থাকিব পাই। ঠিক আছে, আহিছোঁ তেতিয়াহ'লে। ঠিক আছে। দাদা খংনো কেলে কৰিছ? দেউতাৰ কথাটো অলপ বুজিবি আকৌ। দেখিছোৱেচোন কি হৈছে। ৰ মই ভাত বাঢ়ি তই খং কৰি খা, ভাত ভৰি ধুই ল। দেউতাক তেনেকৈ ক'ব নালাগিছিল নেকি? মই আমাৰ ঘৰখনচোন গাহৰিকেইটাৰ ওপৰতে চলি আছিলে। মই ইমান ডাঙৰ হৈও এই কথাবিলাক বুজিব নোৱাৰোঁনে? কি যে হ'ব নহয়। পিছে প্লাষ্টিক খোৱাৰ বাবে গাহৰিটো মৰিল কেনেকৈ বাৰু? এই প্লাষ্টিকৰ ব্যৱহাৰে আমাৰ সমাজলৈ বিপদহে কঢ়িয়াই আনিছে। আমি বাৰু এই প্লাষ্টিকবিলাকক
বৰ্জন কৰি চলিব নোৱাৰোঁনে? ঠিকেই, আমি প্লাষ্টিকবিলাকক বৰ্জন কৰি চলাটো উচিত। দেউতা মোক মাফ কৰি দিয়া দেউতা, মই তোমাক তেনেকৈ ক'বলৈ ভুল কাম কৰিলোঁ। হ'ব দে, তই এতিয়াতো বুজিলি। এটা সামান্য পলিথিনে মোৰ জীৱনটো বৰবাদ কৰি দিলে। এটা সামান্য পলিথিনে মোৰ গাহৰিটো মাৰি পেলালে। গতিকে এতিয়া আমি কি কৰিব লাগে? আমি এতিয়া পলিথিন নিবাৰণ কৰিব লাগে আৰু প্লাষ্টিকসমূহ যিমান প্লাষ্টিক আছে চব নিবাৰণ কৰিব লাগে। ব'লা দেউতা, তেন্তে গাঁওখনক সজাগ কৰোঁগৈ প্লাষ্টিক বৰ্জনৰ কাৰণে। ব'ল আমি সকলো গাঁৱে মিলি প্লাষ্টিক নিবাৰণ কৰোঁগৈ। ব'লা দেউতা। ঐ কি কৰিছ তহঁতে? এনেই আছো। হয় নেকি? বলচোন গাঁওখন প্লাষ্টিক মুক্ত কৰোঁগৈ আজিৰ পৰা। আৰু সংকল্প লওঁ যাতে আমি আজিৰ পৰা প্লাষ্টিক ব্যৱহাৰ নকৰোঁ। হয় হয়, তেন্তে বৈচোন গাঁওখন চাফা কৰোঁগৈ ভালকৈ। তেন্তে আজিৰ পৰা আমাৰ গাঁওখন এখন প্লাষ্টিক মুক্ত গাঁও। অ'কে, তেন্তে সকলোৱে প্লাষ্টিক বৰ্জন কৰিব আৰু 10জনকো কম যে প্লাষ্টিক বৰ্জন কৰিব লাগে। তেন্তে বুজিছ নে তহঁতি কথাবোৰ?